গোলাঘাটত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হ'ল স্মাৰ্ট পেৰেণ্টিং ছিজন অথবা দক্ষতা সম্পন্ন অভিভাৱক সভা। এই সভা অনুষ্ঠিত হ'ল গোলাঘাটৰ আশাৰীৰ শিক্ষা অনুষ্ঠান শ্ৰী সত্যসাই বিদ্যাবিহাৰ স্কুলত। উল্লেখযোগ্য যে গোলাঘাটৰ এগৰাকী শিশুপ্ৰেমী মহিলা ত্ৰিবেণী দত্তৰ নেতৃত্বত অনুষ্ঠিত সজাগতা সভাত এগৰাকী দক্ষতা সম্পন্ন সুদক্ষ বক্তা CK জগদীশ ৰূপান্তৰ চাৱৰকে পাঠদান কৰাত উপস্থিত অভিভাৱকসকলৰ মুখত হাঁহি আৰু উপকৃত হোৱাৰ আশাৰ সঞ্চাৰ দেখাৰ পৰিলক্ষিত হয়। শিশুসকলক কেনেকৈ বেয়া অভ্যাসৰ পৰা মুক্তি দিব পাৰি, মোবাইল আসক্তিৰ পৰা আঁতৰাব পৰা অধ্যয়নত নিজৰ শিশুটিক মনোনিৱেশ কৰা, শিশুৱে অনুকৰণ কৰা অভিভাৱকৰ বেয়া অভ্যাসবোৰ কেনেকৈ পৰিত্যাগ কৰিব পাৰি সেই সম্পৰ্কে গ্ৰহণযোগ্য অসমৰ বিভিন্ন প্ৰান্তত পাঠদান কৰি আহিছে মাইণ্ড গেম 24 নামৰ মহান সংস্থাটোৱে। অনুষ্ঠানটোত বিদ্যাবিহাৰ স্কুলৰ শিক্ষকসকলে সহযোগিতা কৰাত ত্ৰিবেণী দত্তই আন্তৰিকতাৰে শলাগ লোৱাৰ পৰিলক্ষিত হয়। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, অসম ৰিপৰ্ট। ডেভেলপ কৰাৰ কাৰণে কিমান বছৰ ষ্টাডি কৰিছোঁ। ইভেন যদি কোনোবা যে হাউচ মেকাৰ আমি 15 বছৰ 20 বছৰলৈকে শিকোঁ, কিন্তু যিটো বস্তুৱে আমাক একচুৱেলি হেপিনেছ দিব, আমাক একচুৱেলি আজি চাইল্ড ডেভেলপমেণ্টৰ কাৰণে আপুনি যি অভিভাৱকসকলৰ মাজত আপুনি পাঠদান কৰিছে, কেনেধৰণে আচলতে আপোনাৰ এতিয়া এটা অনুষ্ঠান সংস্থাটোৱে কেনেধৰণে আগবাঢ়িছে? আমাৰ অনুষ্ঠানটোৰ নাম হৈছে মাইণ্ড গেম 24। আমাৰ হেড অফিচ গুৱাহাটী হয় আৰু লগতে আমাৰ গোলাঘাটতো এটা শাখা আছে। আমি বেচিকেলি চাইল্ডৰ ব্ৰেইনৰ ওপৰত আমি কাম কৰোঁ আৰু লগতে পেৰেণ্টিং, অভিভাৱকসকলে কেনেকৈ ল'ৰা ছোৱালীক ডাঙৰ কৰিব লাগে, অভিভাৱকসকলে কেনেকুৱা বস্তু বাচ্ছাক এলাও কৰিব লাগে নালাগে, এই বিষয়ে আমি পাঠদান দি আহিছোঁ, শিকাই আহিছোঁ। এনেকুৱা কৰ্মশালাৰ যোগেৰে আমি পেৰেণ্টছবিলাকক ইয়াৰ বিষয়ে অৱগত কৰাই আহিছোঁ। লগতে আমি DMIT টেষ্টৰ ওপৰত কাম কৰোঁ, যিটোৰ দ্বাৰা আমি ফিংগাৰপ্ৰিণ্ট লৈ পেলাই আমি মানুহৰ ব্ৰেইনৰ বিষয়ে জানিব পাৰোঁ, ব্ৰেইনৰ ক'ত কিমান নিউৰন আছে, তাৰ ওপৰত তেওঁৰ ইনবৰ্ণ টেলেণ্ট, তেওঁৰ লাৰ্ণিং ষ্টাইল, তেওঁৰ ইণ্টেলিজেঞ্চি, এই বিষয়ে গম পোৱা যায়। আৰু আমি এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে গোলাঘাটত মুকলি কৰিছোঁ আৰু ইয়াতে আমি পেৰেণ্টছবিলাকক আমি এৱাৰনেছ দিম ইয়াৰ ওপৰত, আৰু লগতে আমি DMIT টেষ্ট কৰোৱাই ইয়াৰ ওপৰত আমি কাউন্সিলিঙো প্ৰভাইড কৰিম। এই গোটেইখিনি বস্তুৰ বিষয়ে আজিৰ এই অনুষ্ঠানটোত এটা ডিছকাশ্যন হৈছে। গোলাঘাটত আচলতে কেইটা শাখা আপোনালোকে এতিয়ালৈকে বৰ্তমান? গোলাঘাটত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বৰ্তমান গোলাঘাট, চিলাপথাৰ আৰু আপোনাৰ নুমলীগড় আৰু বোকাখাট, এই 4টা ঠাইত বৰ্তমান আমাৰ চেণ্টাৰ আছে। আৰু ইয়াৰ ভিতৰত আমি গোলাঘাটৰ মেইন টাউনত ৰূপজ্যোতি নগৰ ৱাৰ্ড নম্বৰ 1ত আমাৰ ইয়াতে মেইন শাখাটো আছে। ইয়াৰ পৰা গোটেইকেইটা শাখাও ইয়াৰ পৰা কণ্ট্ৰল হয়। আৰু যি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লে যদি পেৰেণ্টছবিলাকে বাচ্ছাবিলাক যিকোনো ধৰণৰ প্ৰব্লেম পায়, সেই সমস্যা আমাৰ ইয়াত আপোনালোকে পাব। পেৰেণ্টছসকলে সহযোগিতা লাভ কৰা পৰিলক্ষিত হৈছেনে আপোনালোকৰ? তো পেৰেণ্টছসকলেতো বহুত বেছি সহযোগিতা পাইছে, আৰু পেৰেণ্টছে কিমান সহযোগিতা পাইছে ইয়াত জানিব পাৰিম। আপোনালোকৰ কেনেকুৱা লাগিছে প্ৰগ্ৰেমটো? তো কেনেকুৱা ধৰণৰ সহযোগিতা পাইছে মই আপোনালোকক ডাইৰেক্ট দেখুৱাই দিলোঁ। গতিকে পেৰেণ্টছবিলাকে একচেপ্ট কৰিছে বস্তুটোক আৰু লৈছে, আৰু বৰ্তমান সময়ত এইটোৰ প্ৰয়োজনীয়তা বহুত বাঢ়িছে। তো অভিয়াছলি কোনোবা নহয় কোনোবা এজনে ইয়াৰ আগ ধৰিব লগা আছিল। গতিকে আমি সাহসপন কৰিছোঁ, বাকী এওঁলোকে সহায় সহযোগিতা বহুত আগবাঢ়িছে, যাৰ কাৰণে আমাৰ যাত্ৰাটো বহুত। আপোনালোকৰ কোনোবা এনেকুৱা আছে যোনে এইটো বস্তু ভাবে যে এইটো মোৰ প্ৰপাৰ্টি, মই যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰিম, তেতিয়াহ'লে এটা বস্তু মাইণ্ডত ৰাখিব যে দিছ প্ৰগ্ৰেম ইজ নট ফৰ ইউ। এইটো পেৰেণ্টিঙৰ টাইপ 1 কেটেগৰী। নেক্সট টাইপ 2 কেটেগৰী এটা হ'ল যে মোৰ এটা কাৰণে নহয়। থাৰ্ড, জন্ম মই দিছোঁ, দায়িত্ব মই জানো, মই যেনেকৈ কওঁ তেনেকৈ কৰিম। কেটেগৰীৰ কোনোবা আছে তেতিয়াও এইটো প্ৰগ্ৰেম তেওঁলোকৰ কাৰণে নহয়। তো হয় কাৰণে মানে যাৰ এনেকুৱা হয় যে মোৰ মাইণ্ডত কিবা এটা বস্তু আছে, মোৰ ল'ৰাৰ মাইণ্ডতো কিবা এটা বস্তু আছে, তুমি আহা, তুমি কথাটো তোমাৰ কথা ৰাখা, মোৰ কথাটো মই ৰাখোঁ, লেটছ ডিছকাছ। আৰু এটা হ'ল যোনে ঠাণ্ডাৰ দিন বুলি গান গোৱাকৈ আহিছে। 1 নম্বৰটো অলপ কনচিডাৰ কৰিব পাৰি, 2 নম্বৰটো সাৱধান হৈ থাকিব, কাৰণ আপুনি নহয় আপোনাৰ কাষৰটো বেউজ হৈ যাব পাৰে। তো ক'ব বিচৰা নাই, কাৰণ আমি যিটো বস্তু আমাৰ কাৰণে প্ৰপাৰ এডুকেশ্যন নাথাকে সেইটো আমি কাৰোবাক দেখি পেলাই শিকোঁ। তেওঁৰ মাক দেউতাকক দেখি শিকিছে। গতিকে আমি এষাৰ কথা ক'ব পাৰোঁ যে আমি আজি যিটো পেৰেণ্টিং এপ্লাই কৰি আছোঁ সেইটো আজিৰ পৰা অলমষ্ট 150-200 বছৰ পুৰণি। হয় নাই?
কিন্তু আমি এইবাৰ 1ত পালে 1ৰখিনি ধুনীয়াকৈ কৰিলে, 2ৰ পালে 2ৰখিনি, তাৰমানে প্ৰত্যেক কাৰণ এতিয়া যিটো পঢ়িব সেইটো ক্লাছ 5ত সেইখিনি পঢ়িবতে টেবুল চেবুলবোৰ পঢ়িব কেতিয়াও নোৱাৰে, হয়নে কওকচোন? কাৰণ সেইটো সময়ত পঢ়াৰো প্ৰেছাৰটো বাঢ়িব আৰু মনত ৰখা শক্তিটোও বাঢ়ি যাব। মই নম্বৰৰ পাছত লগাটো ময়ো নিবিচাৰোঁ, কিন্তু এটা কথা ঠিক, সৰুতে পনিয়ল কাইটটো আপুনি যে কৈছে ন, জিমলা বাৰটা দুপৰতে চিম লিখা আছে আৰু পনিয়ল কাইটটো জন্ম মানে গছৰ পৰা ওলাওঁতেই জোঙা, তাক পাছত আৰু জোঙা কৰিব নোৱাৰে, হয়নে বাৰু? গতিকে সৰুৰ পৰাই যদি পঢ়াটো পঢ়া হিচাপে লৈ পেলাই যায়, নম্বৰৰ ওপৰত কথাটো নাথাকে, অ'কে হয়নে? মেমৰ কাৰণে ডাঙৰ হাত চাপৰি হ'ব লাগে আৰু আমি আৰু ডিপ যাব পাৰোঁ, নুঠিলে অলপ ডিপ যাব দিগদাৰ। চাওক মেডামৰ যিটো পইণ্ট অফ ভিউ তাত কোনো ধৰণৰ 0.001% তাত ভুল নাই। অকণমান আমি দুয়োটাৰ কথাটো অলপ অপজিট ডাইৰেকশ্যনত গ'ল, মই অলপ বেলেঞ্চ কৰিছোঁ। আমি ছাকচেছ কাক কওঁ? এতিয়া যদি মই ভাষাত ছাকচেছ ক'ব পাৰোঁ, এতিয়া মই যদি মোৰ ভাষাত ছাকচেছ কৰোঁ যে মোৰ হলটোত যদি 1000 মানুহ থাকে আৰু মই যদি কথা কওঁতে 1000 মানুহে যদি ইফালেও নাচায় সিফালেও যে মোৰ কথাষাৰ শুনি আছে, য'ত তালি বজাবলৈকে বজাই আছে, তেতিয়াহ'লে মই ছাকচেছ এজ এ স্পীকাৰ। এই কথাষাৰ মোক স্কুলত কেতিয়াও নিশিকালে যে পাব্লিক স্পিকিং কৰিব কেনেকৈ লাগে। এতিয়া মোৰ এক্সপাৰ্টিজ আছিল পাব্লিক স্পিকিঙত, মোক গোটেই জীৱন এইটো মাথা মাৰিলে যে মেথছত তোৰ কিয় 100 নাই। মই কথাটো কৈছোঁ যে মোৰ যিটো ফাউণ্ডেশ্যন, মোৰ যিটো পাব্লিক স্পিকিং, যদি মা দেউতাহঁতে মোক ক্লাছ 3 শিকালে হয় যে পাব্লিক স্পিকিং ফাউণ্ডেশ্যন ষ্ট্ৰং কৰা দৰকাৰ, কিন্তু আপুনি এক্সেক্ট দিওঁ তেতিয়া কি হয় জানে, যিটো ঘটনা চাহপাতৰ গছৰ লগত হয়, চাহপাতৰ গছ যদি সোধে বাচ্ছা এটাক চাহপাতৰ গছ কিমান ডাঙৰ, সেইটো কয় ইমান ডাঙৰ। বাট এটা কওক চাহপাত ইমান ডাঙৰ গছ নেকি? চাহপাতটো ইমান ডাঙৰ গছ, তাক আমি বাঢ়িবই নিদিওঁ কাৰণ আমাক ফল সোনকালে লাগে। তো যেতিয়া আমি নম্বৰৰ কাৰণে বেছি ফ'ৰ্চ কৰিম সি বাঢ়িবই চান্স নাপাব, কাৰণ অকল ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, ছ'চিয়েলে মানুহ ছাকচেছফুল নহয়। এতিয়া এটা বস্তু বুজক, যেতিয়া আপোনালোকে সেইখন ঘৰত বিয়া হৈ গৈছিল, এটা বস্তু আপোনালোকৰ মাইণ্ডত ক্লিয়াৰ আছিল যে মোৰ শাহুমাৰ যিটো চাকৰি ইমান দিন আছিল, শাহুমা ৰিটায়াৰ হ'ল আৰু সেই চাকৰিটোত মোক এপইণ্ট কৰা হ'ল, ৰাইট? তো সেইখন ঘৰৰ এতিয়া ৰেছপনচিবিলিটি মোৰ ওপৰত। তো এই কথাটো আমাৰ মাইণ্ডত ক্লিয়াৰ হৈ যায়। বিয়া দিবৰ সময়ত আমাৰ মাবিলাকে আমাক কৈ পঠায় যে এতিয়া সেইখন ঘৰৰ দায়িত্ব তোৰ। কিন্তু এটা বস্তু আপুনি কওক, ক'ৰবাত এনেকুৱা আপোনালোকৰ ফিল হয়নে যে ঘৰৰ যিখিনি কাম আছিল সেই কামখিনিৰ ফুল দায়িত্ব আজিৰ পৰা মোৰ, বা তথাপিতো আপোনালোকৰ মাইণ্ডত এনেকুৱা ডেফিনেটলি কেতিয়াবা ফিল আহে যে ঘৰৰ কামখিনিতো ময়ে কৰি দিম, কাশ শাহুমায়ে অকণমান হেল্প কৰি দিলেহেঁতেন, খানাটোতো ময়ে বনাম, কাজ শাহুমাই চব্জিখিনি কুটি দিলেহেঁতেন, কোনোবা ঘৰত আলহী আহিলে বোলে গোটেই খানা মানে মই গোটেই কাম কৰিম, জাষ্ট শাহুমাই যদি মোৰ বাচ্ছাটোৰ লগত অকণমান থাকি দিলেহেঁতেন, হয় ফিল? বা যেতিয়া সেইজন শাহুমাই ক'ব বোৱাৰী যোৱা খানা বনোৱাগে, আৰু আপোনাক পাকঘৰত খানা বনাব দি কাষৰ ৰুমটোত শাহুমায়ে কোনোবা নেইবাৰৰ লগত পূৰা গপচপ মাৰি থাকিব, একদম কেনেকুৱা ফিল হয়? মানে নকওঁ আৰু। আপোনাক যদি পাকঘৰত কাম কৰিব দি শাহুমায়ে কাষৰ ৰুমটোত কথা পাতি থাকে হাঁহি হাঁহি, তেতিয়া আপোনাৰ যিটো অনুভৱ হয়, ছেম অনুভৱ আপোনাৰ ল'ৰাৰো হয় যেতিয়া আপুনি তেওঁক পঢ়িব দি কাষৰ ৰুমটোত আপুনি টিভি চাই থাকে, কাষৰ ৰুমটোত আপুনি কাৰোবাৰ লগত কিবা ডিছকাছ কৰি থাকে। তো যদি আপুনি বিচাৰে যে আপোনাৰ সন্তানে 6 বজাৰ পৰা 8 বজালৈকে নিজে কিতাপৰ ওচৰলৈকে যাওক, তেতিয়াহ'লে এটা আজি গৈ নিয়ম কৰি দিব যে 6টাৰ পৰা 8 বজালৈকে সেই সময়ত ঘৰত যোন মানুহ থাকে আটাই এখন কিতাপ লৈ বহি যাব। এদিন কৰক, দুদিন কৰক, 3 মাহ কৰক, 4 মাহ কৰক, 1 মাহ এই কামটো কৰক। যদি দেউতাক থাকে দেউতাকো, যদি মাক অকল থাকে মাকো, আপোনালোকে এখন কিতাপ লৈ 6টাৰ বজাৰ পৰা 8 বজালৈকে টেবুলৰ ওচৰত বহি যাওক। আপুনি আপোনাৰ ল'ৰাক একো ক'ব নালাগে, জাষ্ট 1 মাহ অবজাৰ্ভ কৰক। 1 মাহ পিছত আপোনাৰ ল'ৰাই অট'মেটিকেলি কিতাপৰ ওচৰত যাব।
কাৰণ আমাৰ সন্তানে সেইটো নকৰে যিটো আমি কওঁ